আজি শংকৰদেৱ শিশু নিকেতন আমাৰ কলাবাৰীত অহা 6-7 তাৰিখ অক্টোবৰত ৰূপালী জয়ন্তী অনুষ্ঠানভাগ পতাৰ সিদ্ধান্ত হৈছিল। এয়া বহুদিনৰ আগৰ সিদ্ধান্ত আছিল, কিন্তু অসমত আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, অসমৰ হিয়াৰ আমঠু সাংস্কৃতিক জগতৰ এগৰাকী অগ্ৰণী শিল্পী, যিগৰাকীয়ে ব্যক্তিৰ সান্নিধ্যত অসমৰ সাংস্কৃতিক ভঁৰালটো চহকী হৈছিল, সেইগৰাকী ব্যক্তি প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াই কেইদিনমানৰ আগত আমাক এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত অসমবাসী ৰাইজ ম্ৰিয়মান হৈছে, ভাৰতবাসী ৰাইজ, অসমীয়াক ভাল পোৱা প্ৰতিগৰাকী ৰাইজ আজি ম্ৰিয়মান হৈছে। আৰু আমিও শংকৰদেৱ শিশু নিকেতন কলাবাৰীৰ এটা পৰিয়াল হিচাপে আমি আচলতে অত্যন্ত মৰ্মাহত হৈছোঁ তেখেতৰ বিয়োগত। আৰু তেখেতৰ বিয়োগে আমাৰ অন্তৰত এক বিষাদৰ ছাঁ পোৱাইছে বৃহত্তৰ গহপুৰ সমষ্টিত, কলাবাৰী অঞ্চলত। আৰু সেই পৰিপ্ৰেক্ষিততে আজি আমি উদযাপন সমিতিৰ কৰ্ণধাৰ সমিতিয়ে এখন খুব তাৎক্ষণিকভাৱে সভা আমি বহিছিলোঁ। আৰু সেই সভাখনত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে প্ৰয়াত শিল্পীগৰাকীক সন্মান জনাই তেখেতৰ মৃত্যুক আমি পাহৰিব পৰা নাই। তেখেতৰ মৃত্যুৱে আমাক খুবেই বেদনা দি থৈ গৈছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি ৰূপালী জয়ন্তী উৎসৱভাগ পতাৰ কাৰণে আচলতে আমি মানসিকভাৱে প্ৰস্তুত হ'ব পৰা নাই। আৰু সেইকাৰণে আজি আমাৰ কৰ্ণধাৰ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 6-7 অক্টোবৰত হ'বলগীয়া আমাৰ ৰূপালী জয়ন্তী অনুষ্ঠানভাগ সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময় ঠিক কৰি অসমৰ সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানটো শৈক্ষিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ এই অঞ্চলৰ প্ৰতিষ্ঠাতাসকলৰ পৰা ধৰি এতিয়ালৈকে যিসকলে এই অনুষ্ঠানটোৰ লগত জড়িত হৈছে, তেখেতলোকে যি আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানটো পাতিব বিচাৰিছিল, সেই অনুষ্ঠানটোত যাতে আৰু আমি ভালকৈ পাতিব পাৰোঁ। আৰু আমি প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক এই স্থানত আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মা য'তেই থাকক, সেই আত্মাই যাতে শান্তিত থাকক আৰু অসমবাসী ৰাইজক যাতে আশীৰ্বাদ প্ৰদান কৰক। আৰু লগতে আমাৰ এই অনুষ্ঠানভাগ আমি সাময়িকভাৱে যদিও স্থগিত হৈছোঁ, আমি পচপন কৰা নাই, সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। আৰু পৰৱৰ্তী সময়ত শৈক্ষিক পৰিৱেশৰ লগত তালমিল ৰাখি যাতে শৈক্ষিক বাতাৱৰণটোও নষ্ট নহয়, এটা খুব সুন্দৰ এটা দিনত আমি আকৌ পাতিম। এই 2টা দিন আমি আকৌ ল'ম। গতিকে আজি আপোনাৰ চেনেলৰ যোগেদি আমি আজি গহপুৰবাসী ৰাইজ, কলাবাৰীবাসী ৰাইজ আৰু অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ, আমাৰ যি 6 আৰু 7 অক্টোবৰত হ'ব লগা আমাৰ ৰূপালী জয়ন্তী সাময়িকভাৱে স্থগিত হৈছে।